মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি অসম পৰ্যটন বিল 2024 উত্থাপন কৰিলোঁ আৰু এই বিলখন অহাৰ লগে লগে যেতিয়া ই আইনত পৰিণত হ'ব, গোটেই পৰ্যটন ক্ষেত্ৰখনকে আমি নিয়ন্ত্ৰণলৈ আনিব পাৰিম। ৰেগুলেটৰী অথৰিটি এটা থাকিব। কাৰণ আপোনালোকে জানি আচৰিত হ'ব যে 1867 চনত এখন চৰাই এক্ট বুলি বিল এক্ট আছিলে, যিখন ইংৰাজৰ এক্ট। ইংৰাজৰ দিনৰ এক্টখনৰ ওপৰতে আজি পৰ্যটন ক্ষেত্ৰখন ইমান দিন ধৰি মানে মোটামুটি চিপাহী বিদ্ৰোহৰ সময়ত হোৱা বিল এক্ট এখনৰ জৰিয়তে আমি পৰ্যটন ক্ষেত্ৰখন ইমান দিন চলাই আছিলোঁ। অসমত কোনো পৰ্যটনৰ আইন নাছিলে আৰু এই আইন নথকাৰ কাৰণে আমি যেতিয়াই পৰ্যটন পলিচিও কৰিছোঁ, কেতিয়াবা পৰ্যটনক উদ্যোগ হিচাপেও ঘোষণা কৰিছোঁ, কিন্তু তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিখন আইনৰ প্ৰয়োজন, সেই আইনখনৰ অভাৱটো সদায় অনুভৱ কৰি আছিল। আৰু আজি পৰ্যটন মন্ত্ৰী হিচাপে এনেকুৱা এখন গুৰুত্বপূৰ্ণ বিধেয়ক মই সদনত উত্থাপন কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ যে সদনে সুন্দৰভাৱে ইয়াক গৃহীত কৰিব আৰু ই যেতিয়াই আইনত পৰিণত হ'ব, আমি পৰ্যটনৰ ক্ষেত্ৰখন সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিব পাৰিম। অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি, চিলেকশ্যন নকৰি, ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো, তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জেগাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে, তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে 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 কৰি গৈ থাকিম আৰু এইখিনি যদি কাম কৰিব পাৰো, তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব। আৰু আপোনালোকে জানে যে যিখিনি কথা আমি কওঁ, সেইখিনি আমি কৰিবৰ বাবে চেষ্টা কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আমাৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে এই বিলখন আনিছে আৰু এই বিলখনৰ জৰিয়তে অসমত যিবিলাক ৰিক্ৰুটমেণ্টৰ কাৰণে আমি পৰীক্ষা পাতোঁ, এক্সামিনেশ্যন পাতোঁ, এই এক্সামিনেশ্যনবিলাকৰ স্বচ্ছতা আৰু যিবিলাক নীতি বহিৰ্ভুক্ত কিছুমান কাম মানুহে কৰে, যাক আমি মাল প্ৰেক্টিচ বুলি কওঁ, সেই ধৰণৰ বস্তুটোত কণ্ট্ৰল আনিবৰ কাৰণে আৰু তাক সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। এই বিলখনৰ মতে যোনে এই ধৰণৰ কিছুমান মানে আনফেয়াৰ প্ৰেক্টিচ কৰে, যে যিবিলাক প্ৰেক্টিছে মেধাৱী ছাত্ৰ ছাত্ৰীলৈকে ক্ষতি কৰে, গতিকে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মেধাৰ ভিত্তিত চাকৰি দিয়াটো আমাৰ চৰকাৰৰ মূল লক্ষ্য। সম্পূৰ্ণ স্বচ্ছতা, নিকা ব্যৱস্থাৰ মাজেৰে আমি আমাৰ নতুন প্ৰজন্মৰ নিজৰ যোগ্যতাৰ মাজেৰে, নিজৰ মেধাৰ মাজেৰে চাকৰি পোৱাটো আমি বিচাৰোঁ। আমাৰ চৰকাৰখনৰ সেইটো এটা মূল লক্ষ্য আৰু সেই লক্ষ্যত কেতিয়াবা কোনোবা চেণ্টাৰত, কোনোবা এক্সামিনেশ্যনৰ ব্যৱস্থাত, ক'ৰবাত কেতিয়াবা পেপাৰ লিকেজ, কেতিয়াবা ক'ৰবাত মাল প্ৰেক্টিচ কিছুমান, এই ধৰণৰ কথাবিলাকে নিশ্চয়কৈ মেধাৱী ছাত্ৰ ছাত্ৰীৰ নিজৰ মেধাত জৰিয়তে পোৱাৰ যিটো ব্যৱস্থা, ইয়াত ক'ৰবাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি আমাৰ চৰকাৰখনে
বিশ্বাস কৰে আৰু সেইকাৰণে ইয়াৰ ওপৰত এখন কঠোৰ আইন অনাটো আমাৰ চৰকাৰে বিচাৰিছিল আৰু সেই হিচাপে আজি এই আইনখন বিলখন আমাৰ বিধানসভাত উপস্থাপন কৰা হৈছে আৰু মই ভাবোঁ ইয়াত যি বিতৰ্ক বা যি আলোচনা আছে আলোচনাৰ পিছত এই বিধেয়কখন গৃহীত হ'ব আৰু আইনলৈ ৰূপান্তৰ হ'ব আৰু আইনলৈ ৰূপান্তৰ হোৱাৰ লগে লগে আমি তেনেকুৱা ধৰণৰ কঠোৰ ব্যৱস্থাৰ মাজেৰে ইয়াক নিয়ন্ত্ৰিত বা ইয়াক সম্পূৰ্ণ ঠিকমতে কৰিব পাৰি এই ব্যৱস্থাটোৰ জৰিয়তে আমি সম্পূৰ্ণৰূপে ইয়াক বন্ধ কৰিব পাৰোঁ কাৰণ পেপাৰ লিকেজ লৈ আপোনালোকে দেখিছে যে নিশ্চয়কৈ পেপাৰ লিকেজ কৰিলেও আমি পিছত গৈ সেইটো লগালগ ঠিক কৰিব লগা হয় কিন্তু গোটেই ছিষ্টেমটোতে বহুত ডাঙৰ ক্ষতি এটা হৈ যায় এনেকুৱা ধৰণৰ 2-4টা ঘটনা আগৰ পিছে ঘটাৰ কাৰণে ইয়াক আমি অত্যন্ত কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে এই ধৰণৰ ফাইন বা এই ধৰণৰ ব্যৱস্থা এটা অনা হৈছে যাতে ইয়াৰ জৰিয়তে আমি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা এই বেয়া প্ৰেক্টিছটো সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰোঁ